পালন কৰিব ওলাইছে। সেই উপলক্ষে আজি আমাৰ ৰূপহী টাউন ব্যৱসায় সন্থাই পতাকা উত্তোলন কৰিব ওলাইছে। আজিৰ কাৰ্যসূচী হৈছে পতাকা উত্তোলন কৰিব আমাৰ সন্মানীয় সভাপতি আব্দুল ছালাম ডাঙৰীয়া। তাৰপিছত আমি সকলোৱে আমাৰ ধ্বজলৈ চালামি জনাই ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হ'ব। আমাৰ সন্মানীয় সভাপতি 2 হাজাৰ, আমাৰ সমাজৰ মুৰব্বীসকলৰ ফালৰ পৰা 2 হাজাৰ আৰু আমাৰ সন্থাৰ তৰফৰ পৰা 2 হাজাৰ। তাৰপিছত লঘু আহাৰ বিতৰণ হ'ব। এই আছিল আজিৰ দিনটোৰ কাৰ্যসূচী। গতিকে আমাৰ মাজত উপস্থিত আমাৰ ৰূপহী টাউন ব্যৱসায় সন্থাৰ সন্মানীয় সভাপতি শ্ৰী আব্দুল ছালাম ডাঙৰীয়াক মই অনুৰোধ কৰিম তেখেতে পতাকা উত্তোলন কৰিব। লগত আমাৰ সহায় কৰিব আমাৰ সন্থাৰ সম্পাদকদ্বয় আছে, আমাৰ ৰহমত আলী ডাঙৰীয়া, ইফতিকাৰ আলী ডাঙৰীয়াকে প্ৰমুখ কৰি ছাৰজাহান আলী ডাঙৰীয়া তেখেতক সহায় কৰে। মই অনুৰোধ জনাইছোঁ। খুইলালো বোল্ডার সকলোৱে ৰাষ্ট্ৰীয় পতাকালৈ চালামি জনাই ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিব। জন গণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা, পঞ্জাব সিন্ধু গুজরাট দ্রাবিড় উৎকল বঙ্গ, হিমাচল যমুনা গঙ্গা উচ্চল জলতরঙ্গ। শুভ में जागे तब शुभ आशीष मागे, गाहे तब जय गाथा। जन गण मंगल दायक जय हे भारत भाग्य विधाता, जय हे जय हे जय हे जय जय हे। वंदे मातरम, वंदे मातरम, वंदे मातरम। এতিয়া আমাৰ সভাপতি ডাঙৰীয়াক মই ধন্যবাদ ক'বলৈ অনুৰোধ জনাম। ব্যৱসায়ী সন্থাৰ ছেক্ৰেটাৰী ডাঙৰীয়া আৰু প্ৰমুখ্যে আমাৰ ব্যৱসায়ী সন্থাৰ সকলো কৰ্মকৰ্তা আৰু আমাৰ উপস্থিত গণ্যমান্য ব্যক্তিসকললৈ আজি 15 আগষ্টৰ দিনা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো যে আমি 200 বছৰ আগত ইমান বিশাল ভাৰতবৰ্ষখন বিদেশীৰ হাতত ব্ৰিটিছৰ আৰু আমি মানে পৰাধীন হৈ আছিলোঁ। পৰাধীন মানে আমি বুজি পাওঁ যে আমাৰ মানে অৰ্থনৈতিক উন্নতি, আমাৰ একো ডেভেলপমেণ্ট হোৱা নাছিল। সামাজিক নীতি হওক, অৰ্থনৈতিক হওক, বিজ্ঞান ফালৰ পৰা হওক, আমি সকলো ফালৰ পৰা পিছপৰা আছিলোঁ। আৰু আমাক তেওঁলোকে মানে শোষণ নীতিৰে আমাক দমন কৰিছিলে। আৰু সেইটো কাৰণে আমি মানে আমাৰ ভাৰতৰ গোটেই বিশাল ৰাইজে মানে আমি এইটোকে ব্যৱস্থা লৈছে যাতে আমি বিদেশীক খেদিব পাৰোঁ, ব্ৰিটিছক ওফৰাই আমি এখন স্বাধীন ভাৰত গঢ়িব পাৰোঁ। সেই উদ্দেশ্যে আমি 1947 চনত 15 আগষ্টত আমি সম্পূৰ্ণৰূপে ভাৰত স্বাধীন হ'ল। আৰু সেই দিনটোৰ প্ৰতি লক্ষ্য ৰাখি আমি আজি এই ত্ৰিৰংগ পতাকাৰ তলত আমি আজি থিয় হৈ আমি মানে সকলোৱে গোটেই ভাৰতবাসী আজি আমি গৌৰৱ অনুভৱ কৰিছোঁ যে আমি এখন স্বাধীন ভাৰত আমি মানে গঢ়িব পাৰিছোঁ। আৰু আমি স্বাধীন ভাৰতসকল মানে চব ফালৰ পৰাই উন্নতি আমি কামনা কৰিছোঁ। গতিকে আমি ধৰক যেতিয়া আমি ব্ৰিটিছৰ অধীনত আছিলোঁ, আমাক তেওঁলোকে শাসন কৰিছে, শোষণো কৰিছে। সেইকাৰণে আমি আমাৰ যিসকল মানে স্বাধীনতা সংগ্ৰামী আছিল, ধৰক মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, তাৰপিছত সুভাষ চন্দ্ৰ বোস, বীৰ গংগাধৰ তিলক,
এই কথাটো এই মানে ত্যাগৰ স্মৃতিত আজি আমি এই স্বাধীনতা পাইছোঁ। গতিকে বহু বীৰ বীৰংগনা সকলে শ্বহীদ হ'ল তেওঁলোকৰ আত্মাৰ কাৰণে আত্মাৰ হেৰি ভগৱতীৰ কাৰণে আমি আজি সকলোৱে সন্মুখত গ'লোঁ তেওঁলোকৰ ত্যাগ স্বীকাৰ কৰি আমি এই স্বাধীনতা পাইছোঁ আৰু শ্ৰদ্ধাৰে তেওঁলোকক মৰিছোঁ। আৰু স্বাধীনতা দিৱসৰ তাৎপৰ্য আমাৰ ইমানেই, গতিকে আমি সকলোৱে যাতে আমি আৰু ভাৰতবৰ্ষখন আৰু উন্নতিৰ দিশত আমি লৈ যাব পাৰোঁ সেইটো আমি কামনা কৰোঁ। আমি সকলোৱে মিলিজুলি আৰু সেইটো সম্ভৱপৰ হ'ব আমি যদি সকলোৱে মিলিজুলি যেনেকৈ ব্ৰাদাৰ এণ্ড ব্ৰাদাৰহুড আমি সকলোৱে যদি ভাতৃত্ব মনোভাৱেৰে আগবাঢ়ি যাওঁ, কাম কৰি যাওঁ, তেতিয়াহে দেশৰ উন্নতি নেক্সট আছে আমাৰ সন্থাৰ তৰফৰ পৰা 1000 যদি কোনোবা আছে 2000 ক'বলৈ মই অনুৰোধ জনাম। সন্মানীয় ৰূপহী টাউন ব্যৱসায় সন্থাৰ সভাপতি, সন্মানীয় বিষয়ববীয়াসকল আৰু সন্মানীয় জ্যেষ্ঠসকল, আজি 15 আগষ্ট উপলক্ষে সকলোকে ৰূপহী টাউন ব্যৱসায় সন্থাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দেশখন যাতে এনেকৈ আগুৱাই যায় সকলোৱে দোৱা আৰু প্ৰাৰ্থনা কৰিব। আমাৰ যাতে এনাজৰী একাডাল সদায় আমি একলগ হৈ আমি দেশৰ খাতিৰত সদায় দেশটোক যাতে ভাৰত মাতাক আমি সেৱা আগবঢ়াই যাব পাৰোঁ তাকে মনস্থ কৰিব লাগিব। আজি চাওক 200 বছৰ আমি ব্ৰিটিছৰ তলত আছিলোঁ, দেশটো আমি গোলামী হৈ আছিলোঁ ইংৰাজৰ বিৰুদ্ধে। এই মহান যোদ্ধাসকল মহাত্মা গান্ধীজী, নেতাজী সুভাষ চন্দ্ৰ বসুকে প্ৰমুখ কৰি মহান যোদ্ধাসকল শ্বহীদসকলক আমি সদায় কৰিব লাগিব। তেওঁলোকৰ প্ৰচেষ্টা দেশৰ আমি ব্যৱসায় ভাই বন্ধুসকল যাতে আমাৰ অঞ্চলটোতে আমি আগবঢ়াই নিব পাৰোঁ, যাতে দেশক দেহ মাতৃক সেৱা কৰিব পাৰোঁ তাকে কামনা কৰি মই মোৰ চমু ধন্যবাদ। এতিয়া লঘু আহাৰ আছে, সকলো লঘু আহাৰ লৈ আপোনালোকে যাব বুলি মই আৰু ঠেঙ্গার তো লগা ফুটে ব্যস্ত মিল আর দূরে